ডিফুত শনিবাৰে বিয়লি ৩ বজাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ দায়িত্বভাৰ গ্ৰহণ। কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে অলপতে দায়িত্ব লাভ কৰা ৰতন ইংতিয়ে আজি জিলা কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। এই উদ্দেশ্যেৰে ডিফুস্থিত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত নৱনিযুক্ত সভাপতিগৰাকীক দলৰ নেতা কৰ্মীসকলে উষ্ম আদৰণি জনায়। দায়িত্ব গ্ৰহণৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সভাপতি ইংতিয়ে জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজৰ আশীষ শিৰত লৈ দলৰ দায়িত্ব পালন কৰি যাব বুলি মন্তব্য কৰে। সকলো জাতি জনগোষ্ঠীৰ লোকক লগত লৈ দলৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তোলাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে পাহাৰীয়া জিলা কেইখনত কমেও 4খন আসন দখল কৰিবলৈ সক্ষম হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলঙলৈ অহাৰ পিছতে জিলা বিজেপিৰ ভূমিকম্পৰ সৃষ্টি হোৱা বুলি লগতে মন্তব্য কৰে সভাপতিগৰাকীয়ে। আজিৰ সভাত বিজেপি APCLC আৰু ASDC দলৰ অৰ্ধশতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অশোক তেৰণ, ঋতুপন শইকীয়া, সম্পাদিকা পূৰ্ণিমা ৰংহাংপী, কাৰ্বি আংলং জিলাৰ পৰ্যবেক্ষক শ্ৰৱণ ডেকা ৰজা আদি উপস্থিত থাকে। প্ৰত্যাহ্বান হিচাপে আমাৰ নিজৰ পাৰ্টিৰ ফালৰ পৰা নাই, প্ৰত্যাহ্বান যদি আছে আমাৰ বিজেপিৰ পৰা আছে আৰু সেই বিজেপি আমি একেই কংগ্ৰেছ দল হিচাপে এইটো আমি যি পৰিস্থিতি হওক আমি এইটো অভাৰকাম কৰিম। আৰু আমি জানো আমাৰ ষ্টেটতো চেণ্ট্ৰেলতো বিজেপি, ইয়াত আমাৰ ষ্টেটতো বিজেপি আৰু আমাৰ ডিষ্ট্ৰিক্টতো অট'নমাছ কাউন্সিলো বিজেপি, কিন্তু কংগ্ৰেছ এনেকুৱা দল যে সদায় যুঁজি ভাল পায়। আৰু আমাৰ অলৰেডি ৰাহুল গান্ধীয়ে কৈছে ধৰ্মত, আৰু কংগ্ৰেছ পাৰ্টীয়ে ভয় কৰা পাৰ্টি নহয়। আৰু লগতে আমাৰ গৌৰৱ গগৈয়ে অলৰেডি কৈছে যুঁজ এখন হ'ব, যে যুঁজ কাৰ্বি আংলঙত তেতিয়া সেই গৌৰৱ গগৈ অহাৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে, আমি সেইটো আগুৱাই লৈ যাম, সেইটোৱে কথা। আজি প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰি আপোনাৰ অনুভৱ? মই সেইটোৱে বিচাৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ লাগে, কাৰ্বি আংলং ৰাইজৰ আশীৰ্বাদ লাগে, আৰু আটাইতকৈ মই ঈশ্বৰৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ইয়াত সকলো মিলাই মই আৰু কাৰ্বি আংলং যিটো এতিয়া পৰিস্থিতি ইমান বেয়া, অৰ্থনৈতিক অৱস্থা ইমান বেয়া, ইকনমিক ছাইডত ইমান বেয়া, সকলো ক্ষেত্ৰত ইমান বেয়া, সেইটোৰ পৰা আমি কেনেকুৱা মুক্ত কৰিম, সেইটোৰ পৰা আমি কেনেকুৱা ফ্ৰী কৰাম, সেইটো আমাৰ আটাইতকৈ চিন্তা, যে কংগ্ৰেছ গুড গভৰ্নেন্স হিচাপে দিয়া ইচ্ছা আছে। 26 নিৰ্বাচন যিহেতু বেছি দূৰত নাই, আহি পাইছে, গতিকে আপোনালোকৰ নতুন সভাপতি হিচাপে আপোনাৰ পৰিকল্পনা কেনেকুৱা? এতিয়া যেতিয়া গৌৰৱ গগৈ আহিছে, ইয়াতে চবেই ভাবে যে কংগ্ৰেছ ইয়াত বহুত দুৰ্বল, কিন্তু ইয়াত কাৰ্বি আংলঙত দায়িত্বৰ খোজ দিয়াৰ লগে লগে আপুনিতো নিজেই গৈছে, আপুনি দেখা পাইছে কি ধৰণৰ। আমাৰ তাত টকা পইচা নাই মানুহক আমাৰ তাত লৈ নিবৰ কাৰণে। বিজেপি যি ধৰণত কৰিছে এতিয়া, যে কিবা কিবি কৰি আছে, কিমান পইচা খৰচ কৰিছে। এইবাৰ যে সেই মহিলাসকলক আন্দোলন যে কৰাইছে, 1 crore টকা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পইচা ওলাইছে, সেইটো আমাৰ হাতত খবৰ আহিছে। সেইবিলাক কৰোঁতে কাৰ্বি আংলং ৰাইজক অৰ্থনৈতিক অৱস্থা নাইকিয়া কৰি দিছে। আৰু দেখিছে গৌৰৱ গগৈ অহাৰ পিছত ইয়াত ভূমিকম্প নিচিনা হৈ গৈছে, যে আৰ্থকুইক নিচিনা হৈ গৈছে, যে সিহঁতি ফাউণ্ডেশ্যনটো হিলি গ'ল। আপোনালোকে দেখিছে কিমান ভয় খাইছে, নানা ধৰণৰ মানুহক গোটাই টকা পইচা দি তুলিৰাম ফেভাৰক ক'বলৈ গৈছে, কিন্তু একটা বিজেপি ইলেক্টেড মেম্বাৰ হিচাপে না MLA, না MAC, না EM, না MP আগুৱাই আহিছে নি এটা প্ৰটেকশ্যন দিবলৈ। এতিয়া আমি কৈছোঁ যে গৌৰৱ গগৈ ছাৰক যেতিয়া প্ৰেচিডেণ্ট দিয়া নাছিলে, ইয়াৰ আগতে সজাইছে যে সেইটো কি কয় পাকিস্তানী বুলি কৈছে। আজিলৈকে সেইটো কিবা প্ৰমাণ আছে নেকি? ইয়াতো এনেকুৱাই যে এতিয়া তুলিৰামৰ যিটো দুৰ্নীতি বচাবৰ কাৰণে, যে ইয়াত দুৰ্নীতিটো ইনকুৱাৰী নিজে তুলিৰাম কৈ আছে যে ইয়াত CBI কাৰণে মই ৰেডি আছোঁ বুলি কয়। সেই CBI নিদি এতিয়া তুলিৰাম ৰংহাং বাচাও আমাৰ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওলাইছে। লাজ পাব লাগে। যদি ইমান আপোনাৰ বিশ্বাস আছে, ইয়াতে কিবা ইনকুৱাৰী দি দিয়ক, সঁচা কথাটো ওলাই যাব। হিমন্ত বিশ্ব শৰ্মা should have the guts to have an inquiry over here. Tuliram Rohang has been calling for a CBI inquiry. আমিতো ৱেলকাম কৰিছোঁ, দিয়ক না। আপোনাৰ যদি ইমান কাৰাপশ্যন ফ্ৰী হয়, চবেই কৈ আছে যে কাৰাপশ্যন ফ্ৰী কৰাম বুলি কৈছে, কি কাৰাপশ্যন মুক্ত ভাৰত কৰিম বুলি কৈছে, চব উল্টা হৈ গৈছে। মোৰ কাৰাপশ্যন প্ৰথম আমি আমাৰ কি কয়, আমাৰতো এইটোৱে যে আমি
চব কৰাৰ আগত আমি আমাৰ পাৰ্টিটো কেনেকৈ শক্তিশালী কৰিম, এনেও শক্তিশালী আছে, আমি আকৌ চব মিলাই আমি কি ধৰণত চব মিলি জুলি গোটেই কাৰ্বি আংলঙত জনসাধাৰণ ৰাইজ আৰু যিটো আমাৰ প্ৰত্যেকটো কমিউনিটিৰ লগত টাচ কৰি আমি একেলগে কাম কৰি আগুৱাই যাম আৰু 2026 যেনেকৈ হ'লে কাৰ্বি আংলঙত আমি সক্ষম হ'ম আৰু যিমান আমি ইষ্ট ৱেষ্ট সকলো কিবা 5টা সমষ্টি আছে, ডিমা হাছাওলৈ তাত আমাৰ টোটেল হিলছ ডিষ্ট্ৰিক্ট 6টা আছে, তাতো মই অবজাৰ্ভাৰ হিচাপে কৈছে, আজি আমাৰ অবজাৰ্ভাৰ সকলোৱে আহিছে যে সেই তাতো অলৰেডি আমি একটা চিট অলৰেডি জিকিলে আৰু সেই কাৰ্বি আংলঙত আমি জানো যে আমি যিমান কম হ'লেও 4খন চিটটো আমি অলৰেডি জিকিবলৈ সক্ষম হৈছে। এইটো আৰম্ভণি, আজিতো একচুৱেলি সেইটো পদক্ষেপ আমি লোৱা নাছিলে, কিন্তু কিছুমান মানুহ চব ওলাই অহাৰ কাৰণে আমি কিছু কৰিবলগীয়া হৈছে। আৰ্টিকেল 244 লৈ যোৱাকালি এটা আলোচনা কৰিছে আৰু CM কৈছে যে 3 মাহৰ ভিতৰত এটা ত্ৰিপাক্ষিক বৈঠক হ'ব। কি ক'ব? সেইবিলাক কিয় ইলেকশ্যন আহিছে, খালি সেইটো 244 নহয়, মহিলাসকলে যে নানা ধৰণৰ কিবা কিবি আঁচনি দিম বুলি কৈছে, একে ধৰণৰ এইটো ইলেকশ্যনৰ ললিপপ হিচাপে এই ব্যৱস্থা কৰি আছে। কাৰণ চাওক, কাৰ্বি আংলঙত আমাৰ ট্ৰাইবেলসকলে যদি কিবা পাইছে একমাত্ৰ কংগ্ৰেছ পৰাই পাইছে। আপোনালোকে চাওক, ইয়াত 6 ৰুল কোনে দিছে? কংগ্ৰেছ দিছে। যিমানটো MOU আছে কংগ্ৰেছসকলে দিছে। আজি একেটালৈকে যিটো তুলিয়াম ৰহাং CM হৈছে, সেইটো কংগ্ৰেছৰ অৱদান নহয় জানো? সেইটো কাৰণে এই যে এতিয়া কংগ্ৰেছ, যেতিয়া ৰাহুল গান্ধীয়ে আমাৰ কি কয়, ৰাহুল গান্ধীয়ে লাষ্ট 2021 MLA ইলেকশ্যন সময়ত অলৰেডি ক'লে যে আই এম গোয়িং টু টেক ভেৰি চিৰিয়াছলি ৰিগাৰ্ডিং 244 নহয় জানো? তো চাম ব্যৱস্থা কৰা হ'ব বুলি কোৱা, আৰু সেইদিনা যেতিয়া গৌৰৱ গগৈ আহি কৈ দিলে যে 244 এই কথা, ইয়াত সিহঁতৰ পলিটিক্স আছে চেছ, এই পলিটিক্সত ইয়াত খতম হোৱাৰ কাৰণে এতিয়া সিহঁতি বকলাই গৈছে। কি কৰিম এতিয়া? ইয়াতে ৰাহুল গান্ধীয়েও কৈ দিলে, গৌৰৱ গগৈ কৈ দিলে, আমাৰ পলিটিক্সটো চেছ। সেইটো কাৰণে একটা ড্ৰামে বাছ হিচাপে এইটো এক্টিং কৰিছে। দ্বিতীয় ঝুমলা আৰু ড্ৰামে বাছটো সিহঁতৰ ওপৰৰ তললৈকে চব একে, সেইটোৱে কথা।